যোৱা 30 তাৰিখে আমাৰ নামনি বৰখামুখ পঞ্চায়তৰ আৰু দক্ষিণ হালমৰা গাঁৱৰ ক্ৰমে ডাক্তৰ তাইত, ধনঞ্জয় তাইত, নীৰেন্দ্ৰ তাইত আৰু আমাৰ কি আছিলে জয়ন্ত মিলি জয়ন্ত চিন্তে যোৱা 30 তাৰিখে বেংগলোৰত যি ইয়াৰ পৰা কৰ্মসূত্ৰে তাত গৈ আকস্মিক মৃত্যু হোৱাৰ ফলত সঁচাকৈ আমি আমাৰ বিজেপি অনুচিত জনজাতি মৰ্চা অসম প্ৰদেশৰ তৰফৰ পৰা আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু আমি এটা অজাতি দলে আজি মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে মাননীয় আমাৰ ST মৰ্চাৰ সন্মানীয় সভাপতি অৰেণ সিং বে ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমি অজাতি দলে আজি বৰখামুখ এওঁলোকৰ ঘৰত আমি পৰিয়ালৰ সুগুপ্ত সমবেদনা জনাবলৈ আহিছোঁ। আৰু অত্যন্ত দুখৰ বিষয় ইতিমধ্যে আপোনালোকে জানে এওঁলোকৰ নিথৰ মৃতদেহ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগে লগে গম পোৱাৰ পাছত একেলোকৰ মৃত শৰীৰ পাৰ্থিৱ শৰীৰ আমাৰ অসম চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে সন্মানেৰে এওঁলোকৰ পাৰ্থিৱ শৰীৰ ইয়ালৈ আনি দিব পাৰিছে। আৰু ইয়াৰ পৰাই আমি এটা কথা পূৰ্বতে আমাৰ মই নিজে এইটো অনুতপ্ত হৈছিলোঁ। পূৰ্বতে আমাৰ বহু ভিতৰুৱা বিভিন্ন মিচিং গাঁও এলেকাত বহু ল'ৰাই কৰ্মসূত্ৰে বাহিৰত আছে, কোনোবাই বেমাৰত আক্ৰান্ত হৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছিলে। ডেড বডি আনিব পৰা অৱস্থাত নাছিলে, কাৰণ দুখীয়া মানুহ কাম কৰিবলৈ যায়। আমি নিজে এটা সময়ত ৰাইজৰ সহযোগত সকলোৰ সহযোগত তেনেধৰণে আমি ফ্লাইটত আনিবলগীয়া পৰিস্থিতি হৈছিলে। কিন্তু আমাৰ অসম চৰকাৰক এগৰাকী মিচিং যুৱক হিচাপে মই গাঁৱলৈ এজন যুৱক হিচাপে ধন্যবাদ দিবই লাগিব। কেলৈ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে এনেধৰণে মৃত শৰীৰবিলাক ঘৰলৈ সসন্মানেৰে আজিৰ তাৰিখত আনিব পাৰিছে। এইটো অত্যন্ত আদৰণীয় পদক্ষেপ। আৰু আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 4গৰাকী যুৱক, কাৰণ অকালতে মৃত্যু হ'বলগীয়া হ'ল, নিয়তিৰ ওচৰত এনেধৰণে হাৰ মানিবলগীয়া হ'ল। প্ৰপাৰ ইয়াৰ ৰাইজে কৈছে ইয়াত ইনভেষ্টিগেশ্যন অলৰেডি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব গোটেই বিষয়টো ইতিমধ্যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে, আৰক্ষী আয়ুক্তৰ লগত আলোচনা কৰিছে, গোটেই খুব চিৰিয়াছ সহকাৰে। আৰু ইয়াৰ পৰা প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰি ইয়াৰ মৃত্যুৰ কাৰণ জানিব পাৰিব। ইতিমধ্যে আপোনালোকে গম পাইছে এটা ৰুমৰ ভিতৰত কেনেকৈ আবদ্ধ হৈ মৃত্যু হ'বলগীয়া হ'ল, গেছৰ লিক বা অক্সিজেন তেনেকুৱা কম হোৱাৰ কাৰণে। নিশ্চয় আপোনালোকে গম পাব। আৰু আমাৰ চৰকাৰে এইটো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব। আৰু আশা কৰিছোঁ ফেমিলিৰ ৰাইজেও জনাইছে যিমান পাৰে যদি আমাৰ চৰকাৰক মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই পাৰ্চনেলি হোৱাটছএপৰ মাধ্যমৰ জৰিয়তে মই জনাম এককালীন সাহায্য দিবৰ বাবে। আৰু আমাৰ মাননীয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকৈ এই বিষয়ত মই অৱগত কৰিম গোটেইখিনি। আৰু ৰাইজে ইয়াত যথেষ্ট কাইলৈ অকাম নিকাজ পৰম্পৰাগতভাৱে যিটো হ'ব সকলো ৰাইজে সহায় কৰিব ধুনীয়াকৈ। থেংক ইউ। বেংগলোৰত কৰ্মৰত অৱস্থাত অসমৰ মিচিং যুৱক যিটো উশাবহভাৱে মৃত্যু হৈছিলে, আমি এই পৰিয়ালবৰ্গলৈ আজি ভাৰতীয় জনতা পাৰ্টীৰ ST মৰ্চাৰ ৰাজ্যিক সম্পাদক নিৰ্মল পায়েং ডাঙৰীয়া লগতে আমি সকলোৱে সহযোগ কৰি এই পৰিয়ালবৰ্গক সমবেদনা জনাবৰ কাৰণে কণ্টেক্ট আহিছিলোঁ। এই চেগতে আমি অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰিম যে আমাৰ 4জন যুৱকে যি অৱস্থাত তাত মৃত্যুবৰণ কৰিব লগা হৈছিলে, আমাৰ মিচিং যুৱকসকলে কৰ্মসূত্ৰে বাহিৰত কাম কৰিবলৈ যায় আৰ্থিক অসুবিধাৰ কাৰণে। এইকাৰণে এই যি পৰিয়াল চাৰিঘৰে যিটো হৈছিলে, তেখেতলোকক আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে আৰ্থিকভাৱে এককালীন সাহায্য মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে দি পৰিয়ালবৰ্গক ভৱিষ্যত অলপ সহায় কৰে যেন ইয়াকে কামনা কৰিছোঁ।